ফাৰ্ষ্টত আপুনি যিকোনো এটা ব্ৰাউচাৰত যাব যাইখিনি চাৰ্চ কৰিব সেৱা সেতু আসাম সেৱা সেতু আসামত ক্লিক কৰি দিব দিয়াৰ পিছত সেৱা সেতু গভৰ্ণমেণ্ট অফ আসামৰ ৱেবছাইটটো খোল খাই যাব ইয়াতে ওপৰ যিটো ৱেবছাইট এইটো ইয়াতে ক্লিক কৰি দিব দিয়াৰ পিছত সেৱা সেতুৰ যিটো মেইন ৱেবছাইট সেইটো খোল খাই যাব ইয়াতে আপুনি আগতে লগইন ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব লগইন ৰেজিষ্টাৰত ক্লিক কৰি দিলোঁ মই দিয়াৰ পিছত ইয়াতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব যদি ফাৰ্ষ্ট টাইম ভিজিট কৰি আছে এইটো ৱেবছাইটত সো ইয়াতে চাব পাৰে মই অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি লৈছোঁ সেইকাৰণে মোৰ ইউজাৰ নেম আৰু পাছৱৰ্ড অট'মেটিকলি আহি গৈছে সো মই ইয়াতে টাৰ্ম এণ্ড কণ্ডিশ্যনত টিক দি কিনে চাইন ইনত ক্লিক কৰি দিম সো চাইন ইন হৈ গ'ল য়েছ ডু ইউ ৱান্ট টু কণ্টিনিউ য়েছ বুলি মই ক্লিক কৰি দিলোঁ সো মোৰ লগ ইন হৈ গ'লোঁ মই ইয়াতে চাব পাৰে লুকিং ফৰ দ্য পাৰ্টিকুলাৰ ইয়াতে মেৰিজ হেৰি বুলি চাৰ্চ কৰিব ইছ্যু অফ মেৰিজ ৰেজিষ্ট্ৰেশ্যন দেখা পাইছে ইয়াতে 3 নম্বৰত ইয়াতে ক্লিক কৰি দিব চাৰ্চ কৰি দিলে ইয়াতে ওপৰত দেখা দিব আপোনাৰ ইছ্যু অফ মেৰিজ ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন অফ মেৰিজ ৰেজিষ্ট্ৰেশ্যন দেখা পাইছে সো আপুনি চিম্পলি ফাৰ্ষ্টৰ যিটো সেইটো ইয়াতে এপ্লাইত ক্লিক কৰি দিব দিয়াৰ পিছত ইয়াতে কিছুমান গাইডলাইন ৰিকুৱাৰমেণ্ট দিয়া আছে আপুনি চাই ল'ব ইয়াতে কি ডকুমেণ্টছ লাগিব দিয়া আছে ছাপৰ্টিং ডকুমেণ্টছ এইকেইটা আপলোড কৰিব লাগিব সো এইকেইটা ডকুমেণ্টছ আপুনি ফাৰ্ষ্টৰ প্ৰিপাৰেশ্যন কৰিহে আপুনি মেৰিজ ৰেজিষ্ট্ৰেশ্যনটো এপ্লাই কৰিব পাৰিব সো ইয়াতে চাব পাৰে ইণ্টেণ্ট মেৰিজ আৰু সোলেমনিয়াছ মেৰিজ দুটাই মেৰিজ আছে দুটা মেৰিজৰ কাৰণে ফৰ্ম আছে ফৰ্মটো আপুনি চাৰ্কল অফিচৰ ওচৰত বা ডিচি অফিচৰ ওচৰত পাই যাব সেই ফৰ্মকেইটা লৈ ল'ব বা নেটৰ পৰা আপুনি চাৰ্চ কৰিলে ফৰ্ম দুটা পাই যাব সো এনেকৈ ফৰ্মটো ডাউনলোড কৰি কিনে সেইটো প্ৰিণ্ট কৰি লৈ ল'ব সো ইয়াতে 260 ৰুপিজ লাগিব আপোনাৰ টোটেল এপ্লাইত ক্লিক কৰি দিলোঁ মই এপ্লাইত ক্লিক কৰি দিলে আপোনাৰ এপ্লিকেশ্যন অফ মেৰিজ ৰেজিষ্ট্ৰেশ্যনৰ যিটো এপ্লিকেশ্যন সেইটো খোল খাই যাব ইয়াতে গাইডলাইন আছে আপুনি গাইডলাইনবোৰ এবাৰ পঢ়ি কিনে তাৰপিছতহে এপ্লাই কৰিব সো মই এইবিলাক নপঢ়োঁ মই লাষ্টত তলত যাম ডাইৰেক্ট তলত যাই কিনে মই ইয়াতে এপ্লাই ফৰ মেৰিজ ৰেজিষ্ট্ৰেশ্যন কোনে এপ্লাই কৰি আছে তাৰ নামটো দি দিব মেৰিজ টাইপটো কি হয় সেইটো দি দিব মেৰিজ এক্ট কি হয় সেইটো দি দিব এইখিনি আপুনি ভালকৈ ধুনীয়াকৈ দি দিব মেৰিজ ইণ্টেণ্ট মেৰিজ নে সোলেমনিয়াছ মেৰিজ এইটো দি দিব মেৰিজ এক্টটো কি হয় সেইটো দি দিব আৰু ইয়াতে জেণ্ডাৰ দি দিব ইয়াতে কোনটো ডিষ্ট্ৰিক্টত আপুনি হেৰি কৰি আছে সেই ডিষ্ট্ৰিক্টখনৰ নামটো দি দিব আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা সো ইয়াতে অফিচটো চাব ৰেজিষ্টাৰ অফিচটো দেখা পাইছে ছেভ নেক্সটত ক্লিক কৰি দিব ছেভ নেক্সটত ক্লিক কৰি দিলে নেক্সট পেজখন এখন খোল খাই যাব ইয়াতে কইনাৰ বিৱৰণটো দি দিব আৰু কইনাৰ স্থিতিটো দি দিব কি হয় মই অলৰেডি ফিল আপ কৰিছোঁ সো মই স্কিপ কৰি গৈ আছোঁ আপুনি তেনেকৈ মই যেনেকৈ ফিল আপ কৰিছোঁ আপুনি তেনেকৈ ছেম ধৰণৰ ফিল আপ কৰি যাব সো মই স্কিপ কৰি যাম আৰু ফিল আপ কৰি গৈ থাকিম সো কইনাৰ স্থিতি দি দিব কইনাৰ স্থিতিটো আৰু কইনাৰ যিটো বিৱৰণ সেইটো দি দিব সো মই তলত আহিলোঁ তলত ইয়াতে চাব পাৰে ইমেইল আই ডিটো দিব পাৰে ইমেইল আই ডি কি আছে সেইটো দিব পাৰে আপোনাৰ মোবাইল নাম্বাৰটো দিব পাৰে আপোনাৰ যিটো মোবাইল নাম্বাৰ সেইটো দিবই লাগিব কম্পালচাৰি হয় তাৰপিছত ব্ৰাইড ডিটেইলছটো দি দিব আৰু ব্ৰাইড পাৰ্মানেণ্ট এড্ৰেছ কইনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ দুয়োটাই দিব লাগিব দি কিনে ছেভ নেক্সটত ক্লিক কৰি দিব তাৰপিছত ইয়াতে আপোনাৰ দৰাৰ বিৱৰণ এতিয়া দৰাৰ বিৱৰণটো দিব লাগিব আগতে কইনাৰ বিৱৰণ গ'ল এতিয়া দৰাৰ বিৱৰণটো দিব লাগিব দৰাৰ স্থিতি দৰাৰ পাৰ্মানেণ্ট এড্ৰেছ দৰাৰ প্ৰেজেণ্ট এড্ৰেছ সবকেইটা দিব লাগিব সো মই স্কিপ কৰি যাম আপুনি ধুনীয়াকৈ এপ্লাই কৰি গৈ থাকিব সো ইয়াতে ফাদাৰ্ছ নেম দি দিব ফাদাৰ্ছ নেম কি সেইটো দি দিব আপুনি ধুনীয়াকৈ দি দিব যাতে কোনো ৱাৰ্ড মিষ্টেক নহয় বা ভুল নহয় আপুনি যিটো আপোনাৰ নাম হয় সেইটো নামটো ধুনীয়াকৈ দি দিব আৰু যিটো এড্ৰেছ হয় সেইটো ধুনীয়াকৈ পাৰ্মানেণ্ট এড্ৰেছ বা প্ৰেজেণ্ট এড্ৰেছ ধুনীয়াকৈ দি দিব যিহেতু সেইবিলাক এড্ৰেছৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব সো আপুনি এইবিলাক ধুনীয়াকৈ আগতে চাই ল'ব কোনটো ডকুমেণ্টছত কি লিখা আছে সেইটো হিচাপতে আপুনি এই যিটো এপ্লিকেশ্যনৰ সেইটো প্ৰচেছ হয় সেইটো আপুনি তেনেকৈ ফিল আপ কৰি গৈ থাকিব দৰাৰ স্থিতি হয় দৰা মেৰিড নে আনমেৰিড সেইবিলাক দি দিব অকুপেশ্যন কি কৰে সেইবিলাক দি দিব কাষ্ট কি হয় সেইটো দি দিব ডেট অফ বাৰ্থ কি হয় সেইটো দি দিব মোবাইল নাম্বাৰ দৰাৰ মোবাইল নাম্বাৰ দিব লাগিব দৰাৰ ইমেইল আই ডি দিব লাগিব তাৰপিছত ইয়াতে তলত ডিজিবিলিটিটো দিয়া আছে ডিজিবিলিটি হয় নে নহয় ন' বুলি দি দিব নেম অফ দ্য চিলড্ৰেন ফ্ৰম আৰ্লিয়াৰ মেৰিজ সো এইটো দি দিব যদি আপুনি আগতে মেৰিজ কৰিছিলে বা বিয়া পাতিছিলে সেইটোত
যদি বাচ্চাটা আছিলে আপোনাৰ বাচ্চাৰ ডিটেইলছটো দি দিব আৰু যদি নাই তেনেহ'লে এইটো আপুনি স্কিপ কৰি যাব পাৰে কোনো অসুবিধা নাই চ' আপুনি তেনেকৈ দি দিব চ' মই ফটাফট ফিল আপ কৰি গৈ আছোঁ আপুনি যেনেকৈ তেনেকৈ ফিল আপ কৰি গৈ থাকিব চ' মোবাইল নাম্বাৰটো দি দিব ইয়াতে ধুনীয়াকৈ মোবাইল নাম্বাৰটো দি দিব ইমেইল আইডিটো দিব ইমেইল আইডিটো আগতে কি আছিলে তেনেকৈ ছেম ধৰণৰ ইমেইল আইডিটো এটা যদি থাকে তেনেকৈ দিব কম্পালচাৰী নহয় বাৰু ইমেইল আইডিটো কিন্তু মোবাইল নাম্বাৰটো কম্পালচাৰী হয় আপোনাৰ মোবাইল নাম্বাৰটো দিবই লাগিব চ' কম্পালচাৰী হয় চ' ইয়াতে চাই ল'ব চাই কিনে তলত যাব তলত পাৰ্মানেণ্ট এড্ৰেছ প্ৰেজেণ্ট এড্ৰেছ নেম অফ দ্য ডিপেণ্ডেণ্টটো দি দিব যদি দিব পাৰে প্ৰেজেণ্ট এড্ৰেছটো দি দিব তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব ছেভ এণ্ড নেক্সটত ৰ'ব তাৰ আগতে আপুনি ভালকৈ ধুনীয়াকৈ এবাৰ চাই লওক এইবিলাক কাৰেক্ট আছে নে নাই তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব দিয়াৰ পিছত এপ্লিকেশ্যন মেৰিজ ৰেজিষ্ট্ৰেশ্যনৰ যিবিলাক ডকুমেণ্টছ মই ক'লোঁ চবকেইটা ডকুমেণ্টছ ইয়াতে আপলোড কৰিব লাগে কি ডকুমেণ্টছ ইয়াতে চাব পাৰে এইকেইটা ডকুমেণ্টছ এটা এটাকৈ আপলোড কৰি গৈ থাকিব মই আপলোড কৰিছোঁ কৰাৰ পিছত মোৰ প্ৰিভিউটো আহি গ'ল মোৰ পে'মেণ্টছটো কৰি গৈ আছোঁ আপুনি এনেকৈ যেনেকৈ মই কৰি আছোঁ তেনেকৈ ছেম ধৰণৰ তেনেকৈ গৈ থাকিব মই ভিডিঅ'টো স্পীড কৰি লৈছোঁ কাৰণ বহুত দীঘল হৈ যাব চ' মই যেনেকৈ এপ্লাই কৰি গৈ আছোঁ তেনেকৈ এপ্লাই কৰি গৈ থাকিব চ' আপোনাৰ মোবাইলত OTP যাব পে' কৰিব লাগিব 160 ৰুপিজত 260 ৰুপিজত তাৰপিছত নেক্সটত ক্লিক কৰি দিলে একনলেজমেণ্টটো এনেধৰণৰ ওলাই পৰিব চ' আপুনি এই একনলেজমেণ্টখন আপুনি প্ৰিণ্ট কৰি ৰাখি দিব পাৰে চ' বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ